ছাত্ৰ ছাত্ৰীসকল আজি আমি সংখ্যাৰ গঠন পাঠৰ অনুশীলনীৰ পৰা 19 নম্বৰ আৰু 20 নম্বৰ প্ৰশ্ন দুটাৰ সমাধান কৰিম 19 নম্বৰ প্ৰশ্নটোত যোগফল নিৰ্ণয় কৰিব দিছে আৰু যোগফলটো ভাৰতীয় পদ্ধতিত প্ৰকাশ কৰিব দিছে অৰ্থাৎ কমা ব্যৱহাৰ কৰি পেলাই ভাৰতীয় পদ্ধতিত লিখিব লাগে একেদৰে 20 নম্বৰ প্ৰশ্নটোত পূৰণফল নিৰ্ণয় কৰিব দিছে আৰু সেই পূৰণফলটো ভাৰতীয় পদ্ধতিত লিখিব দিছে অৰ্থাৎ কমা ব্যৱহাৰ কৰি ভাৰতীয় পদ্ধতিত লিখিব লাগে এতিয়া আমি প্ৰথমতে 19 নম্বৰ প্ৰশ্নটোৰ সমাধান কৰো এতিয়া প্ৰথমটো চোৱা 7296325 plus 4173243 plus 45639 এতিয়া আমি প্ৰথমতে ব্ৰেকেটৰ কাম কৰিম ব্ৰেকেটৰ ভিতৰত যিকেইটা সংখ্যা আছে সেই সংখ্যাকেইটা প্ৰথমতে আমি যোগ কৰিম 5 3 8 2 4 6 3 2 5 6 3 9 9 7 16 6 এক উকলিল 2 1 3 3 1 4 7 4 11 1 1 4 6 9 5 6 8 plus 4 5 6 3 9 এতিয়া ইয়াৰ লগত এটো যোগ কৰিব লাগে এই সংখ্যাটো আমি ইয়াৰ তলত পাতি পেলাই যোগ কৰো 8 9 17 7 এক উকলিল 6 1 7 7 3 10 0 এক উকলিল 1 5 6 6 6 12 2 এক উকলিল 9 1 10 10 5 15 5 এক উকলিল 6 1 7 7 4 11 1 এক উকলিল 4 1 5 1 1 এতিয়া আমি এই যোগফলটো কিমান পালো 1 1 5 1 5 2 0 7 এতিয়া আমি এই সংখ্যাটো ভাৰতীয় পদ্ধতিত লিখো ভাৰতীয় পদ্ধতিত কমা ব্যৱহাৰ কৰি লিখিলে হ'ব 1 2 3 ইয়াত প্ৰথম কমাটো হ'ব ইয়াৰ পিছত দুটা অংকৰ বাওঁফালে দ্বিতীয় কমা তাৰ পিছত আকৌ দুটা অংকৰ বাওঁফালে তৃতীয় কমা অৰ্থাৎ আমি সংখ্যাটো কিমান পালো 1,15,15,207 এতিয়া পিছৰটো চোৱা এতিয়া আমি প্ৰথমতে ব্ৰেকেটৰ ভিতৰত থকা অংশ যোগফল নিৰ্ণয় কৰিম 9 8 17 7 এক উকলিল 3 1 4 4 4 8 6 5 11 1 এক উকলিল 1 1 2 2 8 10 0 এক উকলিল 8 1 9 9 6 15 5 এক উকলিল 1 2 3 3 5 8 7 ইহঁতৰ যোগফল কিমান পালো 7 8 5 0 1 8 7 plus 4 2 5 1 4 0 8 এতিয়া আমি এই সংখ্যাটোৰ লগত যোগ কৰো আমি ইয়াত পাতি লওঁ 7 8 15 5 এক উকলিল 1 8 9 1 4 5 0 1 1 5 5 10 0 এক উকলিল 1 8 9 9 2 11 1 এক উকলিল 1 7 8 8 4 12 আমি কিমান পালো 1 2 1 0 1 5 9 5 ইয়াক আমি ভাৰতীয় পদ্ধতিত প্ৰকাশ কৰো 1 2 3
প্ৰথম কমাটো আহিব সোঁফালৰ পৰা 3টা অংকৰ বাওঁফালে, দ্বিতীয় কমাটো আহিব 2টা অংকৰ বাওঁফালে, তৃতীয় কমাটো আহিব 2টা অংকৰ বাওঁফালে। অৰ্থাৎ সংখ্যাটো হ'ল 1,21,01,595। এতিয়া ইয়াৰ পিছৰটো চোৱা। ইয়াত যিহেতু ব্ৰেকেট দিয়া নাই, গতিকে আমি আটাইকেইটা সংখ্যা একেবাৰতে যোগ কৰিম। 8 7 15 5, 1 উকলিল, 1 9 10, 10 3 13, 13 7 20 0, 2 উকলিল, 2 7 9, 9 5 14 4, 1 উকলিল, 1 3 4, 4 1 5, 5 1 6, 5 7 12, 12 2 14 4, 1 উকলিল, 1 2 3, 3 2 5, 5 8 13 3, 1 উকলিল, 1 4 5, 5 1 6, 6 3 9 আৰু এইটো হ'ব 6। এতিয়া আমি যোগফলটো কিমান পালো? 6 9 3 4 6 4 0 5। ইয়াক ভাৰতীয় পদ্ধতিত প্ৰকাশ কৰিলে হ'ব 1 2 3। সোঁফালৰ পৰা 3টা অংকৰ বাওঁফালে প্ৰথম কমাটো হ'ব। ইয়াৰ পিছৰ কমাটো হ'ব 2টা অংকৰ বাওঁফালে, তাৰ পিছৰ কমাটো হ'ব আকৌ 2টা অংকৰ বাওঁফালে। এই সংখ্যা তিনিটাৰ যোগফলটো হ'ল 6,93,46,405। এতিয়া আমি 20 নম্বৰ প্ৰশ্নটো কৰোঁ। 20 নম্বৰ প্ৰশ্নটো হ'ল পূৰণফল ভাৰতীয় পদ্ধতিত প্ৰকাশ কৰা। এই সংখ্যাসমূহৰ পূৰণফল নিৰ্ণয় কৰিব লাগে আৰু যিটো পূৰণফল পাবা সেই পূৰণফলটো ভাৰতীয় পদ্ধতিত প্ৰকাশ কৰিব লাগে। তোমালোকে পূৰণফল নিৰ্ণয় কৰা জানা। 5 × 103 এনেকুৱা তোমালোকে নিশ্চয় কৰিছা, বা 105 × 6 এনেধৰণৰ পূৰণফল তোমালোকে নিৰ্ণয় কৰিছা। এইটো কিমান হ'ব? ইয়াৰ পূৰণফলটো হ'ব 515। ইয়াৰ পূৰণফলটো হ'ব 630। ইয়াত এনেকৈ কৰিব দিয়া নাই, তোমালোকক ইয়াত ব্ৰেকেট ব্যৱহাৰ কৰি কৰিব দিছে। ইয়াত প্ৰশ্নটোত উল্লেখ কৰা নাই, কিন্তু তোমালোকক ব্ৰেকেটৰ ব্যৱহাৰটো শিকাব বিচাৰিছে। তোমালোকে তোমালোকৰ পাঠ্যপুথিৰ 17, 18 আৰু 19 নম্বৰ পৃষ্ঠাকেইটা চাবা, তাত ব্ৰেকেট ব্যৱহাৰ কৰি কিছুমান পূৰণফল নিৰ্ণয় কৰা আছে। আজি আমি তোমালোকক এই ব্ৰেকেট ব্যৱহাৰ কৰি এই পূৰণফলকেইটা নিৰ্ণয় কৰি দেখাম। আমি যদি ব্ৰেকেট ব্যৱহাৰ কৰি এইকেইটা পূৰণফল নিৰ্ণয় কৰোঁ তেতিয়া কেনেকুৱা হ'ব তোমালোকে চোৱা। 5 × 100 + 3, 5 × 100 + 5 × 3, এইটো হ'ব 500, এইটো হ'ব 15, 515। ঠিক একেদৰে এইটো চোৱা, 100 + 5 × 6, 100 × 6, 100ৰে 6ক পূৰণ কৰিম, প্লাছ এইবাৰ 5ৰে 6ক পূৰণ কৰিম, 5 × 6, এইটো হ'ব 600, প্লাছ এইটো হ'ব 30, 630। ইয়াত তোমালোকে পূৰণ কৰি চোৱা। 5 3 × 15, 5 0 × 0, 1, 5 × 5, আমি কিমান পালোঁ? 515। একে হৈছে। ইয়াত কৰি চোৱা, 5 6 × 30, 6 × 6, 630। ইয়াতো একে হৈছে। গতিকে আমি এনেদৰে ব্ৰেকেট ব্যৱহাৰ কৰি এই পূৰণফলবিলাক নিৰ্ণয় কৰিম। এতিয়া ইয়াত চোৱা, এইটো সংখ্যাক যদি মই a বুলি কওঁ, এই সংখ্যাটোক যদি b বুলি কওঁ আৰু এই সংখ্যাটোক যদি c বুলি কওঁ, তেতিয়াহ'লে আমি কেনেদৰে কৰিছোঁ ইয়াক? a পূৰণ b, ইয়াৰ পিছত a পূৰণ c। আকৌ ইয়াত চোৱা, এই সংখ্যাটোক a বুলি কৈছোঁ, প্লাছ এই সংখ্যাটোক b বুলি কৈছোঁ, ইনটু এই সংখ্যাটোক c বুলি কৈছোঁ। তেতিয়াহ'লে আমি কেনেদৰে কৰিছোঁ? a পূৰণ c,
A পূৰণ C যোগ B পূৰণ C। এই নিয়মটোক কয় বিতৰণ বিধি, যোগ সাপেক্ষে পূৰণৰ বিতৰণ বিধি। যোগ সাপেক্ষে পূৰণৰ বিতৰণ বিধি। তোমালোকে এইটো মনত ৰাখিবা। আমি এইখিনি সমস্যা সমাধান কৰোঁতে এই কথাখিনি আমাৰ ইয়াত ব্যৱহাৰ হ'ব। এতিয়া আমি প্ৰথমটো কৰোঁ। 1 নম্বৰটো 6250 ইনটু 625। ইয়াক এনেদৰে লিখিম 6000 যোগ 250। ইয়াত 6 লিখিলোঁ, তাৰপিছত 6ৰ সোঁফালে 3টা অংক আছে, গতিকে 3টা শূন্য দিলোঁ আৰু ইয়াত লিখিলোঁ। পূৰণ ইয়াত আছে 625, 6 0 0, 6ৰ সোঁফালে 2টা অংক আছে, গতিকে 2টা শূন্য দিলোঁ, যোগ 25। এতিয়া প্ৰথমতে আমি এই 6000ৰে এই গোটেইটোকে এটা সংখ্যা বুলি ধৰি লৈ পূৰণ কৰিম। 6000 পূৰণ 600 যোগ 25। ইয়াৰ পিছত এইটো থাকিলে 250 পূৰণ, এইখিনিক আমি এটা সংখ্যা বুলি ধৰি লৈ 250ৰ লগত পূৰণ কৰিম। 600 যোগ 25। এতিয়া আকৌ 6000ৰে 600ক পূৰণ কৰিম। 6000 পূৰণ 600 যোগ 6000 পূৰণ 25। অলপ আগতে মই তোমালোকক এটা বিধি দেখাইছিলোঁ, A পূৰণ B যোগ C সমান A পূৰণ B যোগ A পূৰণ C। ইয়াতো সেইটোৱেই কৰিছোঁ, 6000 পূৰণ 600 যোগ 6000 পূৰণ 25, A পূৰণ B যোগ A পূৰণ C। ইয়াৰ পিছত 250 পূৰণ 600, 250ৰে 600ক পূৰণ কৰিছোঁ, যোগ 250 পূৰণ 25, এইটোৰে এইটো পূৰণ কৰিছোঁ। এতিয়া চোৱা, 6 6 গুণ 36, 1 2 3 4 5, ইয়াৰ সোঁফালে 5টা শূন্য দিলেই হ'ল, 3 4 5। আমি শূন্য থকা সংখ্যাবিলাক এনেদৰে পূৰণ কৰিব পাৰোঁ। আমি কেনেদৰে কৰিলোঁ, 6 6 গুণ 36, ইয়াৰ সোঁফালে আছিলে 3টা শূন্য, ইয়াৰ সোঁফালে আছে 2টা শূন্য, মুঠতে 5টা শূন্য, 1 2 3 4 5, যোগ 6 5 গুণ 30ৰ শূন্য উকলিল 3, 6 2 গুণ 12, 12 3 15, 6 আৰু 25 পূৰণ কৰোঁতে পালোঁ 150। 6ৰ সোঁফালে আছিলে 3টা শূন্য, 1 2 3, ইয়াত 3টা শূন্য দিব লাগিব, যোগ আকৌ 6 5 গুণ 30ৰ শূন্য উকলিল 3, 6 2 গুণ 12, 12 3 15, 1 2 3, ইয়াত আকৌ 3টা শূন্য দিব লাগিব। তাৰপিছত 250 পূৰণ 25, 250 25 পূৰণ কৰিলে কিমান হয়, 5 0 গুণ 0, 5 5 25ৰ 5 উকলিল 2, 5 2 গুণ 10, 10 2 12, 2 0 গুণ 0, 2 5 গুণ 10ৰ 0 উকলিল 1, 2 2 গুণ 4 1 5, 0 5 2 6, 6 2 5 0। এতিয়া আমি এই সংখ্যাকেইটা যোগ কৰি দিম। এতিয়া আমি এইকেইটা যোগ কৰিলে কিমান পাম, 0 5 2 6, 5 5 10ৰ 0 1 উকলিল, 6 1 7 8 9, 3 9 0 6 2 5 0। এতিয়া ইয়াক ভাৰতীয় পদ্ধতিত প্ৰকাশ কৰিলে
আমি কমাবিলাক দিব লাগিব। কমাবিলাক ক'ত দিম? সোঁফালৰ পৰা তিনিটা অংকৰ বাওঁফালে প্ৰথম কমাটো দিলোঁ, দ্বিতীয় কমাটো হ'ব দুটা অংকৰ বাওঁফালে, অৰ্থাৎ আমি এই সংখ্যা দুটাৰ পূৰণফলটো কিমান পালোঁ? 39,06,250। এতিয়া তোমালোকে ব্ৰেকেট ব্যৱহাৰ কৰি পূৰণফলটো নিৰ্ণয় কৰোঁতে কিমান সহজ হ'ল তোমালোকে নিশ্চয় বুজিব পাৰিলা। এতিয়া তোমালোকে এনেধৰণে কৰিবলৈ চেষ্টা কৰিবা, তোমালোকে ডাঙৰ ডাঙৰ সংখ্যাৰ পূৰণফল সহজতে নিৰ্ণয় কৰিব পাৰিবা। এতিয়া আমি পিছৰটো কৰোঁ। ইয়াক আমি এনেদৰে লিখিম 40,000। 4ৰ সোঁফালে 4টা অংক আছে, গতিকে আমি 4ৰ সোঁফালে 4টা শূন্য লিখিছোঁ, যোগ 3, অৰ্থাৎ 40,000 যোগ 3। পূৰণচিন আছে, পূৰণচিন দিলোঁ, তাৰপিছত আছে 203। ইয়াক আমি এনেদৰে লিখিম 200 যোগ 3। এতিয়া প্ৰথমতে আমি 40,000ৰে এই গোটেইখিনিকে পূৰণ কৰিম। পূৰণ 200 যোগ 3, তাৰপিছত যোগ, এইবাৰ 3ৰে এই গোটেইখিনিকে পূৰণ কৰিম। 3 পূৰণ 200 যোগ 3। ইয়াৰ পিছত 40,000ৰে 200ক পূৰণ কৰিম। 40,000 পূৰণ 200। 40,000ৰে প্ৰথমতে 200ক পূৰণ কৰিম, তাৰপিছত 40,000ৰে 3ক পূৰণ কৰিম। মাজত আমি যোগ চিন দিম, যোগ 40,000 পূৰণ 3। এই যোগ চিনডাল আমি ইয়াত দিলোঁ, তাৰপিছত 3 পূৰণ 200 যোগ 3 পূৰণ 3। 4 দুগুণ 8, 1 2 3 4 5 6, 8ৰ সোঁফালে 6টা শূন্য দিলেই হ'ল, 4 5 6, যোগ 4 3 গুণ 12, 1 2 3 4, 12ৰ সোঁফালে 4টা শূন্য হ'ব, যোগ 3 দুগুণ 6, দুটা শূন্য আছে, ইয়াত দুটা শূন্য দিলেই হ'ব, যোগ 3 3 গুণ 9। এতিয়া আমি এই সংখ্যাকেইটা যোগ কৰোঁ। এতিয়া ইয়াৰ একক স্থানত আছে 0, ইয়াত আছে 0, ইয়াৰো একক স্থানত আছে 0, ইয়াত আছে 9, গতিকে হ'ব 9। দশক স্থানত 0 0 0, শতক স্থানত 6, ইয়াৰ শতক স্থানত 0, ইয়াৰ শতক স্থানত 0, গতিকে 6 হ'ব। তাৰপিছত হাজাৰ স্থানত 0 0, ইয়াত 0 হ'ব। তাৰপিছত 10,000 স্থানত ইয়াত আছে 2, ইয়াত আছে 0, ইয়াত হ'ব 2। তাৰপিছত লাখৰ স্থানত ইয়াত আছে 1, ইয়াত আছে 0, এইটো হ'ল 1। তাৰপিছত 10 লাখৰ স্থানত আছে 8। এতিয়া ইয়াক ভাৰতীয় পদ্ধতিত প্ৰকাশ কৰিলে হ'ব 1 2 3, এটা কমা ইয়াত হ'ব 1 2, তাৰ পিছৰ কমাটো ইয়াত হ'ব, অৰ্থাৎ সংখ্যাটো আমি কিমান পালোঁ? 81,20,609। তোমালোকে এই সংখ্যা দুটাৰ পূৰণফলটো এটাৰ তলত আনটো পাতি পেলাই কৰি চাবা। এনেদৰে পাতিবা। এনেদৰে পাতি তোমালোকে পূৰণ কৰি চাবা। তোমালোকক মই ইয়াত এনেদৰে পূৰণ কৰি পেলাই প্ৰমাণ কৰি নেদেখাওঁ, কিন্তু তোমালোকে এইটো পূৰণ কৰিলে এই সংখ্যাটোৱেই পাবা। এতিয়া ইয়াৰ পিছৰটো চোৱা। ইয়াক আমি এনেদৰে লিখিব পাৰোঁ 3 1 2 3 4 0 0 0 0 প্লাছ 9 6 2 5। এই সংখ্যাটোক আমি এনেদৰে লিখি ল'লোঁ, ইনটু 75ক আমি এনেদৰে লিখোঁ 70 প্লাছ 5। এতিয়া 30,000 ইনটু 70 প্লাছ 5, 9,625 ইনটু 70 প্লাছ 5।
ইয়াৰ পিছত 30,000 into 70 এইটো পূৰণ কৰিছোঁ তাৰপিছত যোগ চিহ্নডাল আহিব যোগ চিহ্নৰ পিছত হ'ব এইটো পূৰণ এইটো 30,000 into 5 ইয়াৰ পিছত প্লাছ তাৰপিছত হ'ব এই সংখ্যাটো পূৰণ এই সংখ্যাটো 9,625 into 70 প্লাছ এইবাৰ হ'ব এই সংখ্যাটো পূৰণ এই সংখ্যাটো 9,625 into 5 3 7 গুণ 21 শূন্য আছে কেইটা 1 2 3 4 5টা 1 2 3 4 5 যোগ 5 3 গুণ 15 1 2 3 4 1 2 3 4 যোগ 7 5 গুণ 35 5 উকলিল 3 7 দুগুণ 14 14 3 17 7 উকলিল 1 7 6 গুণ 42 42 1 43 3 উকলিল 4 7 9 গুণ 63 63 4 67 এটা শূন্য আছে ইয়াত গতিকে ইয়াতো এটা শূন্য দিব লাগিব যোগ 5 5 গুণ 25 5 2 উকলিল 5 দুগুণ 10 10 2 12 2 1 উকলিল 5 6 গুণ 30 30 1 31 1 উকলিল 3 5 9 গুণ 45 45 3 48 এতিয়া আমি এই সংখ্যাকেইটা যোগ কৰোঁ এই সংখ্যাকেইটা আমি থিয়কৈ পাতি লওঁ 5 5 2 7 7 1 8 3 8 11 1 1 উকলিল 5 1 6 6 7 13 13 4 17 7 উকলিল 1 1 1 2 2 1 3 3 6 9 2 এটা কিমান পালো আমি 2971875 ইয়াক ভাৰতীয় পদ্ধতিত প্ৰকাশ কৰিলে হ'ব ইয়াত প্ৰথম কমাটো বহিব আৰু দ্বিতীয় কমাটো বহিব ইয়াত অৰ্থাৎ সংখ্যাটো হ'ল 29,71,875 এতিয়া আমি এই 4 নম্বৰটো কৰোঁ এইটো চোৱা 1 2 3 4 4 খুফালে 4টা শূন্য দিলোঁ যোগ 8062 48,062 আমি এনেদৰে লিখিলোঁ 40,000 যোগ 8,062 পূৰণ তাৰপিছত আছে 243 ইয়াকো আমি এনেদৰে দুটা সংখ্যাৰ যোগফল হিচাপে প্ৰকাশ কৰিম 243টো এনেদৰে লিখিম 200 যোগ 43 এতিয়া 40,000 1 2 3 4 পূৰণ 200 যোগ 43 যোগ 8062 পূৰণ 200 যোগ 43 40,000 পূৰণ 200 যোগ 40,000 পূৰণ 43 ইয়াৰ পিছত এই যোগ চিহ্নডাল আহিব 8062 ইনটু এইটো পূৰণ কৰিম 200 প্লাছ 8062 ইনটু 43 এতিয়া এই সংখ্যা দুটা পূৰণ কৰিলে হ'ব 4 দুগুণ 8 1 2 3 4 5 6 1 2 3 4 5 6 যোগ 4 3 গুণ 12 2 1 উকলিল 4 4 গুণ 16 16 1 17 1 2 3 4 1 2 3 4 যোগ 2 দুগুণ 4 2 6 গুণ 12 2 1 উকলিল 2 0 গুণ 0 উকলা 1ৰ সৈতে 1 2 8 গুণ 16 দুটা শূন্য আছে ইয়াত দুটা শূন্য দিব লাগিব প্লাছ এইটো পূৰণ কৰোঁ 3 দুগুণ 6 3 6 গুণ 18 3 8 গুণ 24 4 দুগুণ 8 4 6 গুণ 24 4 8 গুণ
32 6 8 8 16 6 1 কলিল 2 6 6 4 3 ইহত দুটাৰ পূৰণফলটো আমি কিমান পালো 3 4 6 6 6 6 এতিয়া এই সংখ্যাকেইটা আমি যোগ কৰো 6 6 4 6 10 0 1 কলিল 2 1 3 3 6 9 2 1 3 3 4 7 6 7 13 13 3 16 6 1 কলিল 8 1 9 10 11 এতিয়া আমি যোগফলটো কিমান পালো 1 1 6 7 9 0 6 6 এতিয়া আমি এই সংখ্যাটো ভাৰতীয় পদ্ধতিত কমা ব্যৱহাৰ কৰি লিখিলে হ'ব 1 2 3 সোঁফালৰ পৰা তিনিটা অংকৰ বাওঁফালে প্ৰথম কমাটো হ'ব তাৰপিছত দুটা অংকৰ বাওঁফালে দ্বিতীয় কমাটো হ'ব ইয়াৰ পিছত আকৌ দুটা অংকৰ বাওঁফালে তৃতীয় কমাটো হ'ব এতিয়া আমি সংখ্যাটো পালো 1,16,79,666 ছাত্ৰ ছাত্ৰীসকল আজি আমি 19 নম্বৰ আৰু 20 নম্বৰ প্ৰশ্ন দুটাৰ সমাধান কৰিলো তোমালোকে নিশ্চয় বুজিব পাৰিছা আজিলৈ ইমানেই ধন্যবাদ